এইডালত দাদা হয়নে নহয় তোমাৰ নামেবি দে আৰু এপাত য'তে ত'তে ইংকে কোবাই দিলি কি হ'ব এতিয়া দাদাকে মূৰত কোব মাৰি দিছা কিয় মাৰছা নামেবি দে এটুই বুলি কৈছা এইটো কোন হয় তোমাৰ হে দাদা হয়নে নহয় এইটো আৰু নামাৰো বুলি কওঁ যুক্তি কিয় দি থাকা বাপা হয় নি তুমি সৰু কিয় নহয় এতিয়া কৈছো বাৰু আৰু নামাৰো নহয় সৰু নহয় কিয়া বা নামাৰো বুলি কওঁ আৰু নামাৰো বুলি কওঁ নামাৰো বুলি কওঁ দে হ'ব দে পিছে যা খেল বাপাটো ক'ত আছিলা ইমান দিন এটা ক'ত এনে বুলি বুকৰ মাছা সোমাইছে আহি আনতে মই ক'ত আছিলা এইকেইটা চুমা খাওঁতে সি কৈছে মোক চুমা এতিয়া মাতৃ কাৰণেহে গৈছিল মুমিয়াঘাটৰ আইতা এই বহুত ইমান টেনচন কালি মই ভালকৈ মাকৰ লগত কথা পাতিলো বাৰু বহুত চাবিচোন বেয়াও লাগে মাইণ্ড ছেটিছফেকশ্যন হোৱা নাই এই পিলি কি হৈছে শুন বহুত মন বেয়া ৰাতিও ভাত খোৱা নাই বাৰু কথাটো কিন্তু মই অলপ গম পাইছো কিয়া ৰাতিও ভাত খোৱা নাই এই গম পাইছা নাই ঐ খং নকৰবি মই কথা দিছো নহয় চাই ফেলা চা ভাতকেইটা খা যা মই কথা দিছো নহয় আনি দিম দে কম দামী হ'লেও এটা আনি দিমেই পিলি মোবাইলটো বেয়া হৈছে কিবা চাৰ্জিং নোহোৱা হৈছে টেনশ্যনৰ বাকী নাই খঙত কাম কৰিলে কামবিলাক সিদ্ধি নহয় আৰু ভাত নাখাৱা কাহিনীটো হৈছে ভাত নাখালি লিভাৰে কষ্ট পাব আৰু মোবাইল ললি তোৰ ব্ৰেইনে কষ্ট পাব এতিয়া তই কোনটো কৰবি আগতে ভাতটো খাই ল এটা সঁচা কথা কালিৰ পৰা ৰাতিৰ পৰা বোলে পিলি কালি ৰাতিপুৱা নহয় কালি দুপৰীয়াৰ পৰা বোলে পিলিয়ে ভাত খোৱা নাই মোবাইলটো বেয়া হৈছে এইটো পিলি মই চাপৰ্ট কৰিছোঁ তোৰ মোবাইল একদম বেয়া মোবাইল সেইটো আজিকালি জেনেৰেশ্যনৰ নহয়ে বাৰু এটা কিবা পিলি মোবাইল এটা দিব পাৰিলে শান্তি এতিয়া ডাউন পে'মেণ্টটো দিব লাগি পইচা নাই নহয় ডাউন পে'মেণ্ট এটা দিলে এতিয়া এটা আনিব পৰা গ'ল হয় পিলি ছাগলী দুটা বেচো দে তই মই এই হাঁহকেইটাই হয় বুলি কৈছে দেখিছনে নাই মুখখন হাঁহ খাব পেৰা হাঁহ কচি তলৈ হাঁহকেইটাই হয় বুলি কৈছে দে কামখিনি কৰি লৈছোঁ বাৰু বহুত কাম কৰে আমাৰ পিলিয়ে খং উঠিলে কাকো গালিও পাৰি নাখায় একো নাপাৰে নিজকে নিজে মুখখন বন্ধ কৰি পুৰা গোচকে কামবিলাক কৰি থাকে এই মালিকেনে কি হ'ল তহঁতৰ পোৱা নাই তই গোটেইকেইটাকে বেচো এটা মোবাইল আনি যাওঁ পিলি ছাগলীকেইটাৰো চিন্তা হৈছে মালিকেনিৰ মোবাইল নাই টেনশ্যনত আছে আমাকো মাৰে নেকি বুজিব লাগে শুনছা ছাগলীকেইটাৰো টেনশ্যন হৈছে আমাক বেচে নেকি ক'ৰবাত মোবাইলৰ কাৰণে এনেকৈ হৈছে নহ'লে উভতি আহে ল'ৰালি এইগিলা আজিকালিৰ আজিৰ যুগত চলি এইগিলা মোবাইলত আমি তেতিয়া এই বেটাৰীত টিভিও চাব পৰা নাছিলোঁ বুজি পাইছা ঐ মহাৰাজ এওঁ এখন আছে গিয়া দেখছা এয়া আজিকালি চলি আমি আগতে কি কৰিছিলোঁ জানানে দাৱৰ দাউৰি খেলিছিলোঁ কিবা কিবি এইগিলাক লুকা চুৰি এইবিলাক খেলিছিলোঁ চোৰ পুলিচ খেলিছিলোঁ কাগজত টুকুৰাই দি তহঁতে সেইবিলাক খেলা নাজানাই এতিয়া তহঁতে এই মোবাইল দেখছানে কিমান আধুনিক হ'লে এহেঁত চাওঁৱেই এই আমাৰ এওঁটো একা আধুনিক এইফালে চা হাই বুলি ক হাই গাইজ কওঁ হাই গাইজ বুলি কওঁ হাই গাইজ কওঁ এনেকৈ কওঁ মোৰ কি কওঁ হাই গাইজ বুলি কওঁ কি চাই আছা টিভি চাই আছে সিহঁতে ৰন সৰু আছিল সৰুতে বনোৱা ব্লগ ভিডিঅ' চাই আছে সিহঁতে নিজৰ ভিডিঅ' নিজে চাই থাকে তহঁতে কি চাবা খোজা তুমি কি চাবা স্কুড গেম বা আৰু আমাৰ ৰনে কি চাবা খোজে স্পাইডাৰমেন হয়নে ৰন স্পাইডাৰমেন আৰু সেইটো এটা স্পাইডাৰমেনৰ চানা
এইটো এটা স্পাইডাৰমেনৰ চানা আৰু এইটো আকৌ ভূতৰ চাৱা ই আপগ্ৰেড হৈছে তাম নহ'ল আৰু তই কি চা আৰু পিয়া তাই কি চাবে সেই উপা চাবে সেইটো ডালিমি পদুমি বগৰে বগৰে চাৱা চবৰ ইণ্টাৰেষ্ট বিলাক বেলেগ বেলেগ আগতে আমি কি চাইছিলো জানা টিভিত আগতে বেটাৰীও নাথাকে নহয় নামাই এণ্টেনাডাল আকৌ ঘূৰাব লাগে আমি মহাভাৰত চাইছিলো ৰামায়ণ চাইছিলো শ্ৰীকৃষ্ণ দিছিল চাৰ্কাছ চাইছিলো তাৰপিছত আকৌ হামকো বস্কি ৰেনা ৰে এনেকুৱা চিৰিয়েল এখন আছিল সেয়া চাইছিলো শক্তিমান চাইছিলো জুনিয়ৰ জি চাইছিলো অলপ সময় বাতৰিও চাইছিলো কলপতৰো চাইছিলো তাই বোলে হিন্দী বুজি নাপায় কাৰণে নাচা আমাকো চাবা নেদে হয় নেকি এইগিলাক তহঁতে ক'ৰ জামানাত আছা আমি বেলেগ জামানাত আছিলো গম পাইছা তহঁতেতো কালাৰিং টিভি পাইছে ইয়ে ৰন ঘুমেটি 3 hours later. হৰ হৰ মহাদেৱ ঘৰত আহি পুৰা মহাদেৱে দেখা দিলা বাহ হৰ হৰ মহাদেৱ নৰাহে ভাত পানীটো মোৰ নাই তহঁতে ভাত পানীটো খাবি গোটেইকেইটাই সিহঁতক আৰু শাস্তি কৰি নাখো কেনেকুৱা লাগছে বেয়াটো লগা নাই লুকছ বঢ়িয়া বল বম ভাই ভাইও যাব আমাৰ লগত এফালে আমাৰ ইৰাণ ভাই যাব তোলোক উঠিছে আৰু আমাৰ ইয়াৰ যোগেশ দা যাব আমি আহিছোঁ দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ধলপুৰ শিৱ মন্দিৰলৈ আৰু ধলপুৰ শিৱ মন্দিৰ এটা নতুন ৰূপ দিয়াৰ বাবে অসম চৰকাৰক বহুত বেছিয়ে ধন্যবাদ এই মন্দিৰটো বহুত বেছি পুৰণা আৰু কিমান পুৰণা কৈ আছোঁ আপোনালোকক এইটো মন্দিৰ কমিটিৰ তৰফৰ পৰা নেকি বঢ়িয়া মহাদেৱক চিন্তি বলক আমি মন্দিৰটোৰ ওপৰ ভাগলৈ যাওঁ আৰু মন্দিৰটো যিহেতু পুৰণা বহুত বেছিয়ে পুৰণা মন্দিৰটো এতিয়া নতুন ৰূপ দিছে ইয়াৰ ৰংগমঞ্চ বনাইছে আৰু ধুনীয়াকৈ সংগ্ৰহালয় ইয়াতে যিবিলাক মানে পৌৰাণিক বস্তু আছে বহুত পুৰণা মন্দিৰ যিহেতু মন্দিৰটো আগতে এনেকুৱা ধৰণৰ আছিলে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মানে সুন্দৰকৈ মন্দিৰটো উচ্ছেদ কৰি মন্দিৰটো নিৰ্মাণ কৰিছে আৰু ইয়াতে বহুত বেছিয়ে মানে উচ্ছেদিত লোক আছিলে যাৰ ফলত নেকি মন্দিৰটো প্ৰায় উঠা নাছিলে আৰু উচ্ছেদ কৰি কিনে মন্দিৰটোৰ এটা নতুন ৰূপ দিলে চাওক এইটো নতুন মন্দিৰ হয় ইয়াতে সকলো ভক্তপ্ৰাণ ৰাইজ আহে আৰু এই মন্দিৰটো আছে ব্ৰহ্মপুত্ৰৰ সুঁতিৰ একদম মাজত চিপাঝাৰৰ পৰা প্ৰায় 16 কিলোমিটাৰ 17 কিলোমিটাৰ দূৰত Hi, feelings কেনেকুৱা? বঢ়িয়া। ওম নমঃ শিৱায়। বলবমত আহিছোঁ যিহেতু আমি উপবাসে আহিছোঁ আৰু ওচৰতে নদীটো আছে ব্ৰহ্মপুত্ৰৰ সুঁতি তাতে সকলোৱে পূজা কৰি ল'ব আমিও পূজা কৰি ল'ম আৰু এইফালে চাওক গোটেই ক'লা হৈ আছে মানে গোটেই ব্ৰহ্মপুত্ৰৰ সুঁতি আৰু ধুনীয়াকৈ আমি মহাদেৱৰ এটা ৰূপ দিম দি আমি গোটেইখিনিয়ে মনৰ কথা ভাবিম আপোনালোকেও ভাবক ভিডিঅ'টো চাওক শ্বেয়াৰ কৰক হৰ হৰ মহাদেৱ বুলি একেলগে সকলোৱে কমেণ্ট কৰক